টেটকাম ৰিক্ৰুটমেণ্টৰ বাবে পেডাগজিৰ ওপৰত এতিয়া আমি কিছুমান এমচিকিউ আলোচনা কৰিব চেষ্টা কৰিম। ইয়াৰ আগত আমাৰ 25টা পাত আপলোড হ'ল, সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব। ইভেন এইবিলাকৰ যদি PDF বিচাৰে আপুনি চিম্পলি এটা কাম কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কিনে ডেছক্ৰিপশ্যনত এটা লিংক পাব, তাত ক্লিক কৰি গোটেইখিনি PDF আপুনি যেতিয়াই ইচ্ছা হয় তেতিয়াই ডাউনলোড কৰিব পাৰিব। ইয়াৰ চাওক প্ৰথম যিটো প্ৰশ্ন এইটো দিয়া হৈছে এভৰি চিষ্টেম অফ এডুকেশ্যন ইজ বেছড অন, যে প্ৰতিটো শিক্ষা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে কোনটো? আইডিঅলজি অফ নেশ্যন, জাতিৰ মতাদৰ্শ, নে ছ'চিয়েল ডেভেলপমেণ্ট, নে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, নে স্কিল ডেভেলপমেণ্ট। খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, ৰিপিটেড প্ৰশ্ন হয়। তো এতিয়া শুদ্ধ উত্তৰটো কোনটো হয় আপুনি কমেণ্ট ছেকশ্যনত জনাব যদি পাৰে। যদি নোৱাৰে তথাপিও কমেণ্ট কৰিব, মই তাত এক্সপ্লেইন সহকাৰে পিন আপ কৰি দিবলৈ চেষ্টা কৰিম। নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক। এইটো দিয়া হৈছে মষ্ট সাইকোলজিষ্ট বিলিভ ডেট ডেভেলপমেণ্ট ইজ ডিউ টু, বেছিভাগ মনোবিজ্ঞানীয়ে বিকাশৰ যি সময় সেইটো বিশ্বাস কৰে। লাৰ্জলি টু নেচাৰ, বহুলাংশে প্ৰকৃতিৰ প্ৰতি। লাৰ্জলি টু নাৰ্চাৰ, বহুলাংশে লালন পালনৰ কৰিবলৈ। এইটো নেচাৰ এণ্ড নাৰ্চাৰ এক্টিং ছেপাৰেটলি, নে প্ৰকৃতি আৰু পৃথকে অভিনয় বা লালন পালন কৰাটো। নে টু এন ইণ্টাৰেকশ্যন অফ নেচাৰ এণ্ড নাৰ্চাৰ। খুবেই গুৰুত্বপূৰ্ণ হয়। এই দুটাৰ ওপৰত প্ৰায়ে কনফিউজন হোৱা দেখা যায়। আজিৰ পৰা আই থিংক গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ, মই যেনেকুৱাকৈ ইয়াত এক্সপ্লেইন দিবলৈ চেষ্টা কৰিছোঁ। নাচাৰ আৰু নেচাৰ এইটো কি, ক'ত ব্যৱহাৰ হয়, সেয়াত আৰু কনফিউজন নহ'ব। যদি আপোনালোকে জানে ভাল কথা, এতিয়া আমি দেখিব চেষ্টা কৰিম। তো ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন D2। আহক আমি ইয়াৰ ব্যাখ্যা সহকাৰে জানিব চেষ্টা কৰোঁ। চ' মষ্ট সাইকোলজিষ্ট টুডে, আজিকালি বেছিভাগ সাইকোলজিষ্টে ৰিজেক্টেড দ্য আইডিয়া যে ডেভেলপমেণ্টৰ যি আইডিয়া ডিটাৰমাইণ্ড বাই আইডাৰ দুটা বেছি, যেনেকুৱা নেচাৰ জেনেটিকৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিব, নাইবা এনভাইৰনমেণ্টেল নাৰ্চাৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিব, তেনেকুৱা নহয়। তেওঁলোকে কি বিলিভ কৰে? ইন ষ্টেট দে বিলিভ ইন এ কমপ্লেক্স ইণ্টাৰপ্লে বিটুইন টু। কি থাকিব? নেচাৰ আৰু নাৰ্চাৰ দুটাই থাকিব। এতিয়া কথা হ'ল নেচাৰ কি বুজায়? ই বুজায় বায়'লজিকেল মেকআপ ইনহেৰিটেড ফ্ৰম আৱাৰ পেৰেণ্টছ। আমি আমাৰ পূৰ্বৰ যি পাওঁ ইনহেৰিট কৰোঁ সেইটোকে বুজায়, ৰাইট। আৰু নাৰ্চাৰ সেইটো বেলেগ একো নহয়, এনভাইৰনমেণ্টেল ফেক্টৰ ডেট শ্বেপ আৱাৰ ডেভেলপমেণ্ট কেনেকৈ শ্বেপ দিয়ে এনভাইৰনমেণ্টেলে, সেইটোক নাৰ্চাৰ বুজায়। আই হোপ ইয়াৰ যি কনচেপ্ট ইয়াৰ দ্বাৰা আপোনাৰ কনফিউজন হ'ব লগা একো নাই। নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক। এইটো দিয়া হৈছে এ চাইল্ড ফ্ৰম এ ডিছঅৰ্গানাইজড হোম উইল এক্সপেৰিয়েঞ্চ ডেট গ্ৰেট ডিফিকাল্টি উইথ। অসংগঠিত ঘৰৰ শিশুৱে আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হ'ব কেতিয়া বা কোনটোত? সুসংগঠিত গাঁথনিযুক্ত পাঠ, ৱেল ষ্ট্ৰাকচাৰ লেচন, নে ইণ্ডিপেণ্ডেণ্ট ষ্টাডি প্ৰগ্ৰেম ইনষ্ট্ৰাকশ্যন ৱৰ্কছ বুকছ। তো এইকেইটা ভালকৈ দেখিলে আপুনি শুদ্ধ উত্তৰ নিজে ওলাব পাৰিব কোনটো হ'ব। অপশ্যন B টু ৰাইট, ইণ্ডিপেণ্ডেণ্ট ষ্টাডি। চ' এইটো কি হয় আমি এতিয়া দেখিব চেষ্টা কৰিম। বেচিকেলি চিলড্ৰেন ফ্ৰম ডিছঅৰ্গানাইজ হোম, যিবিলাক শিশুৱে ডিছঅৰ্গানাইজ হোমৰ পৰা বিলংছ কৰে, মে ষ্ট্ৰাগল, তেওঁলোকে কিছুমান ষ্ট্ৰাগল কৰি থাকে ইণ্ডিপেণ্ডেণ্ট ষ্টাডিৰ কাৰণে, বিকজ ইট ৰিকুৱাৰ্ছ ছাম স্কিল, কিছুমান স্কিলৰ দৰকাৰ হয়। কেনেকুৱা ধৰণৰ? যেনেকৈ ধৰক টাইম মেনেজমেণ্টৰ কথা আহি পৰে, তাৰপিছত অৰ্গেনাইজেশ্যনৰ কথা আহি পৰে, তাৰপিছত ছেল্ফ মটিভেশ্যনৰ কথা আহি পৰে। ঘৰত যদি সকলো সময়তে কাজিয়া হাংগামা এইবিলাক হৈ থাকে, তেওঁৰ মানে মটিভেশ্যনটো বহুত এটা ক্ৰিটিকেল কণ্ডিশ্যন হৈ পৰে। তো গতিকে এনেকুৱা পৰিস্থিতিত তেওঁ নিজকে চম্ভালিব লগা হয়, ৰাইট। এতিয়া কথা হ'ল দিছ স্কিল কেন বি লেছ ডেভেলপ in environments lacking structure and routine, right? Here's why the other option, বাকি যিবিলাক অপশ্যন দিছিল সেইবিলাক কি হয়? যেনেকুৱা ধৰক well structured lesson, this can benefited children who crave predictability, তেওঁলোকে মানে সহায় কৰিব পাৰে। তাৰপিছত ধৰক প্ৰগ্ৰেম ইনষ্ট্ৰাকশ্যন similar to well structured লেচনৰ দৰে প্ৰগ্ৰেম ইনষ্ট্ৰাকশ্যন provides clear step which can be helpful। তেওঁৰ লগত ডিছঅৰ্গেনাইজ ফেমিলিৰ যি শিশুজন আছে তাৰ লগত তেনেকুৱা ধৰণৰ মানে লেনদেনে সেম কথা ৱৰ্কছ বুকৰ লগতো, ৰাইট। নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক। খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয়। এইটো দিয়া হৈছে ক্ৰিয়েটিভ ৰাইটিং। এইটো বিষয় হয়তো সকলোৱে জানে যে ক্ৰিয়েটিভ ৰাইটিংটো কি। শুড বি এন এক্টিভ প্লান ফৰ, সৃষ্টিশীল লেখা এটা পৰিকল্পনা কাৰ্য হ'ব লাগে। কি কেনেকুৱা ধৰণৰ? অনলি দ'জ চিলড্ৰেন ৰিডিং অন গ্ৰেড লেভেল, যে কেৱল শ্ৰেণী পৰ্যায়ত পঢ়া ল'ৰা ছোৱালী তেওঁলোকে নেকি? নহয়, কেতিয়াও হ'ব নোৱাৰে। আকৌ এটা কথা কৈ দিওঁ, সেইবিলাকৰ এটা ট্ৰিক্স আছে। যেনেকুৱা ধৰক যিবিলাক অনলি থাকিব সেইবিলাক বস্তু আপুনি 90% ক্ষেত্ৰত এভইড কৰি চলিব পাৰে। 10% হয়তো কিবা মানে
বেলেগ অপশ্যনৰ ওপৰত ডিপেণ্ড কৰি সেইটো লগত আপুনি যাব পাৰে তো এজ ইউজুৱেল আমি এইটো কি কৰিম এভয়েড কৰি দিম তাৰপিছত অনলি দোজ চিলড্ৰেন হু কেন স্পেল এণ্ড অলছ' কেন ৰাইট কোহেচিভ সেন্টেন্সেস ঠিকই একে কথা অনলি আছে তো এইটো আমি এভয়েড কৰি চলিব পাৰোঁ তাৰপিছত অনলি দোজ চিলড্ৰেন হু ৱান্ট টু ৰাইট ফৰ দ্য নিউজ পেপাৰ যিসকল শিশুসকল নিউজ পেপাৰৰ কাৰণে লিখিব বিচাৰে তেনেকুৱা নেকি নহয় অবভিয়াছলি ইয়াত কি হ'ল অল দ্য চিলড্ৰেন সকলো ইয়াৰ ভিতৰত কি আহিব অনলি দোজ চিলড্ৰেন নিউজ পেপাৰৰ কাৰণে আহিব তাৰপিছত কি হ'ব এইটো আহিব তাৰপিছত কি হ'ব এইটো আহিব তো তিনিটা মিলি কিনে আমাৰ অল চিলড্ৰেন এইটো ৰাইট আনসাৰটো হ'ব সো কিয় হ'ল সেইটো আমি এতিয়া বুজিব চেষ্টা কৰিম ক্ৰিয়েটিভ ৰাইটিং একচুৱেলি বেনিফিটেড অল চিলড্ৰেনছ ৰিগাৰ্ডলেছ তাত কোনো ৰিগাৰ্ড মানে নাথাকিব ৰিগাৰ্ডিং লেভেল তাৰপিছত স্পেলিং এবিলিটি অৰ স্পেচিফিক ৰাইটিং গ'লছ ৰাইট এতিয়া কথা হ'ল হিয়াৰ্ছ ৱাই কিয় হয় কাৰণ এইটো স্পাৰ্ক ইমাজিনেশ্যন ক্ৰিয়েটিভ ৰাইটিং এইটো এক্সপ্ল'ৰ দেয়াৰ আইডিয়াছ এণ্ড এক্সপ্ৰেছ দেমছেল্ফ ফ্ৰীলি তেওঁলোকৰ যি আইডিয়া থাকিব এইটো ফ্ৰীলি তেওঁলোকে এক্সপ্ৰেছ কৰিব পাৰিব ৰাইট তাৰপিছত ডেভেলপছ কমিউনিকেশ্যন তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো বহুত ডেভেলপ হ'ব তাৰপিছত বুষ্ট কনফিডেন্স তেওঁলোকৰ কনফিডেন্সটো বহুত পৰিমাণে বুষ্ট আপ হ'ব বা বাঢ়ি যাব তাৰপিছত এনহান্স লাৰ্নিং তেওঁলোকৰ লাৰ্নিং যি ষ্টাইল সেইটো এনহান্স হ'ব ক্ৰিয়েটিভ ৰাইটিঙৰ দ্বাৰা ৰাইট নেক্সট এটা প্ৰশ্ন সেইটো ইয়াত দিয়া হৈছে সেইটো লাহক এইটো দিয়া হৈছে আপোনাৰ এ নৰ্মেল চাইল্ড অফ 12 years of age is most likely to যে 12 বছৰ বয়সৰ স্বাভাৱিক শিশুৱে ইয়াৰ সম্ভাৱনা বেছি have difficulty with gross motor coordination যে গ্ৰছ মটৰ সমন্বয়ৰ ক্ষেত্ৰত অসুবিধা হোৱা নেকি মন কৰিব ইয়াত কি সুধিছে 12 years old মানে বাচ্চাৰ কথা সুধিছে তাৰপিছত দিছে have feelings anxiety about the pleasing adults প্ৰাপ্তবয়স্ক সন্তুষ্ট কৰাৰ বাবে উদ্বিগ্নতা অনুভৱ কৰে নেকি তেনেকুৱা নেকি তাৰপিছত confine his her interest to here and now যে তেওঁৰ স্বাৰ্থ ইয়াত আৰু এতিয়াৰ মাজেৰে সীমাবদ্ধ ৰখাটো নে বি এগাৰ ফৰ পিয়াৰ্ছ এপ্ৰুভেল তো ভালকৈ যদি দেখে এইটো কেনচেল কৰিব পাৰোঁ এইটো আমি বাদ দিব পাৰোঁ এইটো বাদ দিব পাৰোঁ আমাৰ কাৰেক্ট অপশ্যন কোনটো থাকিব অপশ্যন 2টো সো কিয় হ'ল আহক আমি ইয়াত চাই লওঁ এতিয়া কথা হ'ল যে হিয়াৰ্ছ দ্য ডি অপশ্যন মোষ্ট লাইকলি ঠিক আছে ডিটো যে আমি দিলোঁ কিয় দিলোঁ কাৰণ শিফটিং ফ'কাছ হ'ব প্ৰথমত the need for approval from the adults start to replaced by a desire to belongs and be accepted by peers যে মনোযোগ সলনি কৰাটো কিয় গুৰুত্বপূৰ্ণ কাৰণ প্ৰাপ্তবয়স্কৰ পৰা অনুমোদনৰ প্ৰয়োজনীয়তা ঠাইত সমনীয় অন্তৰ্গত হোৱাটো আৰু গ্ৰহণযোগ্যতাৰ ইচ্ছা ল'বলৈ আৰম্ভ কৰে ৰাইট যাৰ কাৰণে তাৰপিছত কি হ'ব যে বিল্ডিং আইডেন্টিটি the peers play a খুব গুৰুত্বপূৰ্ণ এটা ৰোল প্লে কৰে big role in shaping the child's self worth at this age এই বয়সতে ৰাইট তাৰপিছত আকৌ কি হয় আৰু আমি ক'ব পাৰোঁ যে social exploration the children may experiment with different identities and interests to find their place in the social groups right আৰু বাকি যিবিলাক দিছিল সেইবিলাক কিয় নহয় ইয়াৰ কথা হ'ল প্ৰথমটো দিছে যে গ্ৰছ মটৰ স্কিল টিপিক্যালি ইমপ্ৰুভ থ্ৰু আউট দ্য চিলড্ৰেন এটা ঠিকই আছে টিপিক্যালি বাট এতিয়া কথা হ'ল মোষ্ট 12 years old would not have the significant difficulty যেতিয়া 12 বছৰ হৈ যাব তেতিয়া গ্ৰছ মটৰ স্কিলটো তেওঁলোকৰ তেনেকুৱা ধৰণৰ অসুবিধা নহয় ঠিক তেনেকুৱা ধৰণৰ এতিয়া কথা হ'ল এইটো একে কথা বুজাইছে তাৰপিছত সিটো আহক এইটো দিয়া হৈছে while interest may changes যদি ইন্টাৰেষ্ট কেতিয়াবা চেঞ্জ হয় 12 years are still capable of planning for their future তেওঁলোকে কিন্তু নিজৰ চিন্তাধাৰা অলপ অলপ কৰিব পাৰে বা কৰিব শিকে বা ডিসিশন ল'ব পাৰে কনসিডাৰিং লং টাৰ্ম গোলছ right long term যিবিলাক গোল আছে সেইটো যদি আমি কনসিডাৰ কৰো তেনল বাকিবিলাক তেওঁলোকে ল'ব পাৰে তেনেকুৱা ধৰণৰ কেপাসিটি তেওঁলোকৰ হয় নেক্সট এটা প্ৰশ্ন সেইটো লওক এইটো দিয়া আছে ইন প্ৰিপেয়াৰিং এ 5th grade class to make standardized reading test the teacher is best advised to যে পঞ্চম শ্ৰেণী এটা মানক যি পাঠ পঠন পৰীক্ষা দিবলৈ প্ৰস্তুত কৰাটো শিক্ষকক নিম্নোক্ত কামবোৰ কৰাটোৱে উত্তম হ'ব কোনটো ইয়া চাৰিটা কাম দিছে যেনেকৈ প্ৰথমটো দিছে টেল দ্য ষ্টুডেন্টস দ্য টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট and they should do the best they can do হয় তো সঁচা কথা আমি ক'ব লাগে কিন্তু এইটো এক্সাক্ট মানে যে এইটো যে একেবাৰে গুৰুত্বপূৰ্ণ যে তুমি টেষ্ট ভাল কৰা তোমাৰ লাইফ সাইন হৈ যাব এনেকুৱা ধৰণৰ কোনো কথা নহয় ক'ব লাগে ইম্পৰ্টেন্ট বুলি ঠিক আছে আপুনি কৈ দিয়ক কিন্তু এইটোৰ ওপৰত 100% গুৰুত্ব দিব নালাগে তাৰপিছত দ্বিতীয় কথা হ'ল দ্বিতীয় কি কোৱেশ্চন ফ্ৰম দ্য প্ৰিভিয়াছ টেষ্ট এণ্ড এলাউজ দ্য পিপলছ এনসাৰ
দেম এতিয়া কথা হলে এনেকুৱা ধৰণৰ যদি কাম কৰে যে পূৰ্বৰ পৰীক্ষাৰ মূল প্ৰশ্নবোৰৰ সৈতে একেদৰে প্ৰশ্ন দিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে উত্তৰ দিবলৈ দিব লাগে তেনেকুৱা ধৰণৰ চিটিং হৈ যাব নকল কৰা যেন দেখোন হৈ যাব তো এইটো আমি কেনসেল কৰিব পাৰো তাৰ পিছত কোচ দা বিলো গ্ৰেড লেভেল ৰিডাৰ্ছ এজ দা ৰেষ্ট অফ ক্লাছ উইল ডু well way তেনেকুৱা কোনো কথা নহয় যে তলৰ শ্ৰেণীৰ পৰ্যায়ৰ যিবিলাক থাকিব পাঠকসকল তেওঁলোকক প্ৰশিক্ষণ দিয়ক কিয়নো বাকি শ্ৰেণীৰ যিকোনো প্ৰকাৰে ভাল কাম কৰিব তেনেকুৱা নহয় সকলোকে লৈ একেবাৰে মানে কামটো কৰিব লাগে বা শিকাব লাগে তেনেহলেহে ভাল হ'ব এতিয়া কথা অপচন ডি টো দিছে যে আমি তিনটাতে এনে কেনসেল হল আমাৰ শুদ্ধটো কোনটো হ'ব এইটো হ'ব যে give the pupils practice and answering question similar to the type of that will appear on the test so এইটো কি হল উত্তৰ আহক আমি ইয়াত বুজিব চেষ্টা কৰো এতিয়া কথা হল here's the other option are not ideal বাকি বিলাক আমি চাই লওঁ তাৰ পিছত এটো কি হল দেখিব চেষ্টা কৰিম প্ৰথম যেটো অপচন দিছিল এইটো হল while encouraging students is good আপুনি এনকাৰেজ কৰক এটো গুড এটো ভাল কোনো কথা নহয় simply but test is the important does not equip them with the skill to succeed যে টেষ্টে যে তেওঁলোকৰ লাইফটো সাকসেস কৰিব তেনেকুৱা কোনো কথা নহয় এতিয়া কথা হল বি যেটো অপচন দিছিল সেইটো হল শেয়াৰিং প্ৰিভিয়াস টেষ্ট কোশ্চেন যদি আপুনি প্ৰিভিয়াস টেষ্ট কোশ্চেন শেয়াৰ কৰে যে এনেকুৱা ধৰণৰ কোশ্চেন আহিব এইটো আহিব তেন্তে এইটো কি হ'ব এক ধৰণৰ চিটিং বাজি হৈ যাব ন এটো ডাজ নট এড্ৰেছ দা ভ্যাৰাইটি অফ কোশ্চেনস দে মাইট এনকাউন্টাৰ যে যদি বেলেগ এটা কোশ্চেন আহি পৰে এক্সামত তেনেহলে তেওঁলোকে কি হ'ব কনফিউজন হৈ যাব তো গতিকে আমাৰ এইটো অপচনটো আমি মানে কেনসেল কৰিব পাৰো সিটো আমি কিয় কেনসেল কৰিলো কাৰণ ইটস ইম্পৰ্টেন্ট টু সাপোৰ্ট অল দ্য ষ্টুডেন্টস ঠিক আছে not just assume there others will do well it's important to support all the students এটো তো আপোনাৰ কাম কোনটো আপুনি যেহেতু টিচাৰ সকলোকে আপোনাক সহায় কৰিব পাৰিব কিছুমানৰ হেল্প কৰি বাকি যিবিলাক অলপ পাৰে মানে পঢ়াশুনা হেবিলাকক যদি আপুনি একেবাৰে এৰি দিয়ে যে হিহঁতে পাইব সেইটো মানে তেনেকুৱা কোনো কথা নহয় যাৰ কাৰণে আপোনাৰ সকলো ছাত্ৰছনে সমানে কি কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব সো এইটো উত্তৰ আমাৰ নহয় সো এতিয়া কথা হল বাকি যেটো দিছিল হেতু হয় by giving student practice with a similar question formats কিয় কাৰণ they become the familiar with the test structure তেওঁলোকে মানে যি যেনেকৈ প্যাটাৰ্নত আহিব সেই প্যাটাৰ্নটো ভালকে মানে বুজি পায় সিমিলার মানে ফ্যামিলিয়ার হয় and can approach the actual test with the more confidence and understand of what মানে expected যেনেকুৱা ধৰণৰ আহিব তেনেকুৱা ধৰণৰ এক্সপেক্ট কৰিব পাৰে যে এনেকুৱা ধৰণৰ কোশ্চেন আহিব এইটো নাহিব কিন্তু এনেকুৱা ধৰণৰ আহিব তেওঁলোকে কনফিডেন্স বহুত বুষ্ট আপ হয় নেক্সট যেটো প্ৰশ্ন হেতু লাভ এইটো দিয়া হৈছে the current view of this childhood assumes that যে বৰ্তমানৰ শৈশৱৰ দৃষ্টিভংগীয়ে ধৰি লৈছে যে কি অপচন প্ৰথমটো দিছে children are similar to adults in most ways যে হিসকল বেছিভাগ দিশতে প্ৰাপ্তবয়স্ক সৈতে মিল আছে এইটো নে children are the best treated as young adults যে হিসকল দেখা প্ৰাপ্তবয়স্ক হিচাপে ব্যৱহাৰ কৰাটোই উত্তম এইটো নে child is basically a waiting period শৈশৱ মূলত মানে প্ৰেক্ষাৰ সময় এতিয়া বি আৰু সি তো আমি এনে কেনসেল কৰিব পাৰো তো এটোৰ লগত অলপ আপোনাৰ হয়তো কি থাকিব পাৰে কনফিউজন থাকিব পাৰে বাট আমি এটো চাই লওঁ যে ইয়াতকৈ আমি ভাল আনসাৰ পাও নাকি আমি দিটো যদি ভালকে দেখো তেনেহলে আমি দেখো যে চাইল্ড ইজ এ ইউনিক পিৰিয়ড অফ গ্ৰোথ এণ্ড চেঞ্জেছ এটা একেবাৰে সঁচা কথা যে শৈশৱ এনেকুৱা এটা মানে সময় যেটো মানে একেবাৰে ইউনিক হয় ৰাইট সো আমি কোনটো উত্তৰটো পালো দিটো পালো এটো আমাৰ নহয় সো কিয় পালো ইয়াত গোটেইখিনি বস্তু দিয়া আছে হিয়াৰছ ওয়াই যে মডাৰ্ন ডেভেলপমেন্টেল সাইকোলজিস্ট বিলাক আছে হেবিলাক জোৰ দিয়ে কিহৰ ওপৰত চাইল্ড ইজ এ ক্ৰিটিক্যাল টাইম অফ চাইল্ডহুড যেটো আছে হেটো বহুত ক্ৰিটিক্যাল টাইম হয় ফৰ ফিজিক্যাল চেঞ্জেছ ফিজিক্যাল যিবিলাক চেঞ্জেছ আহিব ডেভেলপমেন্ট আহিব লগতে কগনিটিভ যিবিলাক ডেভেলপমেন্ট আহিব সোশ্যাল ডেভেলপমেন্ট লগতে ইমোশনাল ডেভেলপমেন্ট ইত্যাদি মানে যিবিলাক আহিব চাহে আপুনি ফিজিক্যাল কক কগনিটিভ কক সোশ্যাল কক আৰু ইমোশনাল কক সকলোখিনি ইয়াৰ ভিতৰত আহি পৰিব ৰাইট এইখিনি গোটেইখিনি বস্তু মডাৰ্ন সাইকোলজিস্ট সকলে জোৰ দিয়ে এতিয়া কথা হল children are not simply maintains the adulthood require specific care and nurturing to reach their potential এতিয়া বহুতো মানে গাৰ্জিয়ান আছে যে একেবাৰে লৰা ছোৱালী সকলে এনেকুৱা তুলি তালিকৈ ডাঙৰ দিগল কৰিব যে তেওঁলোকৰ নিজৰ যি কাম কৰাৰ ক্ষমতা এইটো হেৰুৱাই পেলাই অলপতে তেওঁলোকে হতাশত ভুগিব লগা হয় সেই কাৰণে গাৰ্জেনৰ মোৰ মতে ধাৰণা যে তেওঁলোকক কিছু এৰি দিব লাগে নিজে নিজে যদি কিবা এটা প্ৰবলেম ক্ৰিয়েট কৰে হেটো সলিউশন কৰে তেওঁলোকৰ বেষ্ট এক্সপেৰিয়েন্স হ'ব যদি সমস্যা হয় তেওঁলোকে হেটো মোকাবিলা কৰিবলৈ তেওঁলোকৰ কেপাসিটি এটা বুইলা হ'ব ৰাইট তাৰ পিছত যে while some aspects of childhood experience may vary across cultures and core idea of childhood as a distinct development stages with its own set of needs and characteristics of widely accepted
ৰাইট ইয়াত ধুনীয়াকৈ দিয়া আছে অলপ দেখি কিনে পঢ়ি ল'ব মই ইয়াত পঢ়ি দিব নাযাওঁ তাৰপিছত নেক্সট যেটা প্ৰশ্ন সেইটোলৈ আহক সেইটো দিয়া আছে ইন অৰ্ডাৰ টু ডেভেলপ দ্য স্পিৰিট অফ লেবাৰ ইন ষ্টুডেণ্টছ যে ছাত্ৰ ছাত্ৰীৰ মাজত শ্ৰমৰ যি মনোভাৱ এইটো গঢ়ি তোলাৰ উদ্দেশ্যটো কি কেনেকুৱা হ'ব লাগে কি কৰিব লাগে সেইটো দিছে প্ৰশ্নটো অপশ্যন এটো দিছে দ্য টিচাৰ হিমছেল্ফ should indulge in labor ঠিক আছে বাৰু কিন্তু আপুনি যদি অকলে কৰিয়ে থাকে ষ্টুডেণ্টক যদি কিবা এটা নকৰাই লগতে তেলে কিটো ফ্ৰুটফুল মানে ক'ব নোৱাৰো এটা কথা আছে উদাহৰণকে আৰহি আপুনি দিয়ক বাট তেওঁলোকক লগত লৈ চলাটো খুবই গুৰুত্বপূৰ্ণ ইয়াত অকল মানে টিচাৰে মানে কৰা কথাটো কৈছে ষ্টুডেণ্টৰ কথা কোনো মেনশ্যন নাই যাৰ কাৰণে এইটো আমি কেনসেল কৰিব পাৰো অপশ্যন বি টো দিছে দ্য টিচাৰ শুড ডেলিভাৰ লেকচাৰ অন দ্য ইম্পৰ্টেন্স অফ লেবাৰ অকল যে টিচাৰে ডেলিভাৰ মানে লেকচাৰে ডেলিভাৰ কৰিব লেকচাৰ দি থাকিব তেনেকুৱা কোনো কথা নহয় লেকচাৰ দিলে মানে এই কান্দি তেওঁলোকে শুনিব আৰু সেই কান্দি তেওঁ কি কৰিব ওলাই দিব নলেজ তেওঁলোকৰ ভিতৰত একেবাৰে নাহে যেতিয়া প্ৰেক্টিকেল ফিল্ডত যাব তেতিয়াহে তেওঁ বেছি প্ৰবলেম হে ক্ৰিয়েট হ'ব সমস্যা সমাধান কৰাতকৈ ক্ৰিয়েটে বেছি কৰিব এতিয়া কথা অপশ্যন সি যিটো দিছে ষ্টুডেণ্টছ শুড বি গিভেন opportunities to do labor from the time to time এটা একেবাৰে সঁচা কথা যে ষ্টুডেণ্টক সময় সময় কি কৰিব লাগে আপুনি আৰহি দিয়ক আপুনি বুজাই দিয়ক লগতে তেওঁলোকক নিজে এক্সপেৰিয়েন্স কৰিব দিয়ক নিজে কাম কৰিব দিয়ক তাৰপিছত অপশ্যন ডিটো দিছিল শুদ্ধটো যেহেতু পালো ইয়াতকৈ আমি চাওঁ ডিটো কিয় ভুল ষ্টুডেণ্টছ শুড গিভ এন এক্সাম্পল ঠিক আছে আপুনি এক্সাম্পল দিয়ক লেবাৰৰ যিবিলাক সাকসেস হৈছে কষ্ট কৰি কিনে ভাল কথা বাট এইটো যদি গল্প শুনি থাকে তো এইটো মানে সম্পূৰ্ণ ফ্ৰুটফুল নহয় এতিয়া কথা হল ইয়াত কিয় হৈছে সেইটো আমি মানে দেখিব চেষ্টা কৰিম এতিয়া কথা হল লাৰ্নিং বাই ডুইং এটা হল বেষ্ট কাৰণ এইটো যেটো অপশ্যন সি আছে এটা লাৰ্নিং বাই ডুইঙৰ কথাই কৈছে একচুয়ালি কাৰণ এইটো হল আপোনাৰ হ্যান্ডস অন এক্সপেৰিয়েন্স তেওঁলোকে যি কৰিব সেইটো শিকিব ৰাইট এইটো কি হ'ব লগতে স্কিল বিল্ডিং হ'ব তাৰপিছত তেওঁলোক আৰু কি হ'ব ৰেসপেক্ট ফৰ ওয়াৰ্কস তেওঁলোকে যি কাম কৰিব সেইটোৰ প্ৰতি ৰেসপেক্ট এটা সন্মান জন্মিব তেওঁলোকৰ তাৰপিছত বাকি যিবিলাক অপশ্যন দিছিল এবিলাকো যে একেবাৰে ভুল তেনেকুৱা কোনো কথা নহয় এবিলাকৰ কিছুমান মানে মেৰিটস আছে যেনেকৈ ধৰক টিচাৰ্স একচন ক্যান বি ইনস্পিৰেশনাল এটা ইনস্পিৰেশনাল হ'ব পাৰে বাট ইটস দ্য ষ্টুডেন্টস অন এক্সপেৰিয়েন্স দ্যাট ফস্টার্স দ্য স্পিৰিট অফ লেবাৰ ঠিক আছে এটা কথা লেকচাৰটো যে একেবাৰে মানে বেয়া কথা তেনেকুৱা নহয় ক্যান প্ৰভাইড ইনফৰমেশন সাম ইনফৰমেশন দিব পাৰে লেকচাৰৰ যোগেদি বাট দে মে নট দ্যাট ট্ৰান্সলেট ইনটু ইন্টাৰলাইজিং the value of labor right তাৰপিছত এক্সাম্পল দিয়ক আপুনি তাত কোনো অসুবিধা নাই can be helpful ito helpful hobo pare sahay koribo pare but without the first hand experience jito prothom deloke kori kine hikibo and experience kori hikibo tar logot ami ketia example mane tulona koribo noaru right etia goda hol next jito proshno heitule ahok eitu diase all of the following advanced principle of child development that are closely allied to the stimulus response learning theory except শিশু বিকাশৰ তলত দিয়া সকলোবোৰ উন্নত নীতি জীৱৰ উদ্দীপক সহায়ী তত্ত্বৰ সৈতে ঘনিষ্ঠভাৱে জড়িত বাদে এতিয়া কথা এইবিলাক বস্তু আপোনালোকে ভালকে মনত কৰিব নট বাবে একসেপ্ট সেইবিলাক বস্তু ৰাইট ইয়াত মানে কোনটো ওয়ার্ড অন আউট সেইটো খুদিছে পেভলভ নে জেবি ওয়াটসন নে হাল নে গেসেল সো এইবিলাক যদি তিনটা ভালকে দেখে পেভলভ তেও জড়িত ওয়াটসনৰ জড়িত হালো জড়িত কোনটো জড়িত নহয় গেসেল জড়িত নহয় so কিয় জড়িত নহয় আৰু তেও কিয়ৰ স্পেশালিষ্ট আছিল হেইটো আমি এতিয়া দেখিব চেষ্টা কৰিম ইয়াত ক্লিয়াৰলি দিয়া আছে স্টিমুলাস ৰেসপন্স থিওৰি this theory emphasizes learning through the association between stimulus and response right এটা কি ফিগার কোন মানুহ আছিল যেনেকৈ ধৰক আইভান পেভলভ আছিল জেবি ওয়াটসন আছিল তাৰপিছত ক্লাৰ্ক হাল আছিল all the prominent figures associated with the stimulus and response theory it's a variation they focus তেওঁলোকে জোৰ দিছিল especially how the rewards and punishment reinforcement shape the behavior right খুবই গুৰুত্বপূৰ্ণ হয় এইখিনি বস্তু আপুনি যিকোনো প্ৰকাৰে শিকিব চেষ্টা কৰিব এতিয়া কথা হল আৰু এটা যে নাম দিছিল এটো কিয় নহয় গেসেলস জি থিওৰি আছিল যে আৰ্নল্ড গেসেল অন দা আদাৰ হ্যান্ড is known for his maturational জি থিওৰি আছিল তাৰ কাৰণে তে বিখ্যাত তে মানে তে বিলিভ কৰিছিল that development unfold in a predetermined sequences based on biological maturation rather than slowly throughout external stimulus and response right next ito proshno heitula ho heito dia hoise a major strength of ecological theory is framework for explaining খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ৰিপিটেড প্ৰশ্ন হয় পৰিবেশৰ তত্ত্বৰ এটা প্ৰধান শক্তি হল ইয়াৰ ব্যাখ্যা কোনটো মানে ক্লিয়াৰলি ব্যাখ্যা এনভায়রনমেন্টাল ইনফ্লুয়েন্সেস অন ডেভেলপমেন্ট না বায়োলজিক্যাল ইনফ্লুয়েন্স অন ডেভেলপমেন্ট না কগনিটিভ ডেভেলপমেন্ট না এফেক্টিভ process in development
সো ভালকে দেখিলে আমি ডিটো কেনসেল কৰিব পাৰো যেটো থিওৰি আছিল ইয়াৰ লগত জড়িত নহয় কোনটো জড়িত হয় অপচন এ টো ৰাইট হ'ব সো কিয় ৰাইট হ'ব বাকি বিলা কিয় নহয় এতিয়া দেখিব চেষ্টা কৰিম এতিয়া কথা হল যে হিয়াৰছ ওয়াই প্ৰথম জানিব লাগিব যে ইকোলজিক্যাল থিওৰি বেসিক্যালি এটো খুদে কেতিয়াবা ইকোলজিক্যাল থিওৰি তো কোনে দিছিল এটো দিছিল বেসিক্যালি ইউৰি ব্ৰুনফেল্ড বেনাৰ্জি আছিল তেও দিছিল তেও থিওৰি সম্পূৰ্ণ নাম আছিল ইকোলজিক্যাল সিস্টেমছ থিওৰি এটো জোৰ দিছিল আপোনাৰ interconnectedness of various environmental systems that influence development right it considered the factors jeneko dhoroner factor bila consider kore jeneko family school community culture and socio-economics all the shaping culture child's growth ebilak bostu khubi guruttopurno hoy child development er karone while the theory acknowledges biological and other aspects of development its core strength lies in explaining how environmental factors interact and contribute to the developmental process right next jeta proshno khaidula ho kaito diase expected life outcomes from education are referred as mane shikkar pora akha kora জীবনৰ ফলাফলত কোনটো আশা কৰে মানুহ লাৰ্নিং না ইভালুয়েশন না এইমস না পেডাগজি সো এইবিলাক ভালকে যদি দেখে যে এক্সপেক্টেড লাইফ কি হ'ব লাৰ্নিংৰ পৰা বা এডুকেশনৰ পৰা হেটা আমি ক্লিয়াৰলি ক'ব পাৰো লক্ষ্য থাকিব লাগে লাৰ্নিং নহয় ইভালুয়েশন নহয় পেডাগজি নহয় কি থাকিব লাগিব অপচন সি তো ৰাইট সো কিয় ইয়াত আমি দেখিব চেষ্টা কৰিম কারণ প্রথমটো যেটো আছে লার্নিং হেতু দিস রেফার্স টু দা প্রসেস অফ একুয়ারিং নলেজ এন্ড স্কিলস রাইট এখানে সীমাবদ্ধ হৈ থাকিব আৰু তাৰ পিছত আপোনাৰ ইভালুয়েশন দিস রেফার্স টু দা প্রসেস অফ অ্যাসেসিং লার্নিং এন্ড অ্যাচিভমেন্টস তাৰ পিছত পেডাগজি এটো তো জানে ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে দিস রেফার্স টু দা মেথড অফ প্র্যাকটিস অফ টিচিং আৰু এইম এটো কি হয় কাৰণ দিস রেফার্স টু দা লং টার্ম গোলস এন্ড ডিজায়ার্ড দা আউটকামস অফ এডুকেশন এতিয়া কথা হল আৰু আজিৰ প্ৰশ্ন নাই সেইখিনি আছে প্ৰশ্ন আজি অলপ বহাই দিয়া হৈছে এনেকৈ আমি বহাব চেষ্টা কৰিম ভিডিও আছিল মানে ভিডিও চাব আপোনাক ধন্যবাদ আইতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰিব আৰু ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিব যাতে আপোনাৰ লগত তেওঁলোকে সেই ভিডিওটো দেখি বা পিডিএফটো লৈ কিনে উপকৃত হ'ব পাৰে